গাড়ীখন চাওক আজি কি ধুনীয়াকে সজোৱা হৈছে এতিয়া ফাৰ্ষ্ট জাৰ্ণিৰ কাৰণে গাড়ী ষ্টাৰ্ট দিছে আৰু পেছেঞ্জাৰ ন ফাৰ্ষ্ট পেছেঞ্জাৰ আপুনি থাকে এতিয়া জাৰ্ণিটো আৰম্ভ কৰিলো তাৰপিছত আপোনালোকক ৰাস্তাত লগ পাই সকলো কৈ যাম আৰু এইখিনি হলেই আমি ইয়াৰ পৰা ওলাম আমি গৈ আছো পুৰা কেবিনত গান শুনি আড্ডা মাৰি আমাৰ গাড়ীত পুৰা মিঠাই ভৰ্তি হৈ আছে এইবিলাক এই মিঠাই বিলাক বিলাই বিলাই আহি আছে মোৰ নামটো বিকি বসুমতাৰী আহি ভাল লাগিছে বাকী মানুহবিলাকো ভাল মাতিব পাহৰিলো চবে আমি খাই থাকোঁতে আমি এতিয়া জুবিনদাৰ গান শুনি শুনি গাড়ীত আহি আছো আৰু বাওঁফালে এখন পাইছো জুবিনদা এসময়ত পঢ়া যোৰহাটৰ জেবি কলেজ জখলাবন্ধাত আজি দুখন গাড়ী লগ হম খাইলদা সেইখন লৈ আহি আছে বৰপেটাৰ পৰা এইবিলাক গান আৰু নমস্কাৰ বহুত দিন ধৰি আপোনালোকে বাছৰ ভিডিঅ' দেখি আছে আমি দুখন বাছ ঝাৰখণ্ডৰ পৰা লৈ আহিছিলো সোমদেৱ দুখন লগত নেহা অৰুণিমাও লৈ আহিছিলো সোমদেৱৰ আপোনালোকে লাষ্ট ভিডিঅ'টো দেখিলে আমি পূজা কৰিব লৈ গৈছিলো ধুবুৰীত মহামায়া মন্দিৰত আৰু আজি এতিয়া আমাৰ সোমদেৱৰ প্ৰথম জাৰ্ণি আৰম্ভ হ'ব এবাৰ যাব আগতে নামৰূপলৈ গৈছিল এবাৰ নামৰূপো যাব খালি নামৰূপ ক্ৰছ কৰি লাষ্ট একদম নাহৰকটীয়ালৈকে যাব আপোনালোকে এইখন চাব পাৰে নাহৰকটীয়া সোণাৰী শিৱসাগৰ এবাৰ নাহৰকটীয়াটো এড কৰা হৈছে আৰু গাড়ীখন চাওক আজি কি ধুনীয়াকে সজোৱা হৈছে একদম বিয়াৰ গাড়ী টাইপ কৰা হৈছে এয়া সোমদেৱ অনুপম দা বহিছে আমাৰ এতিয়া বৰপেটাৰ পৰা জাৰ্ণি ষ্টাৰ্ট হ'ব এইটো বৰপেটাৰ ব্লু হিলৰ কাউণ্টাৰত চলে আপোনালোকে ইয়াত টিকট কৰিও যাব পাৰে ৰেড বাছতো যাব পাৰে এতিয়া আপোনালোকক ভিতৰটো দেখুৱাম এইকেইদিন আপোনালোকক ভিতৰটো দেখুৱাই আছিলো বাৰু চিট চব আপোনালোকক দেখুৱাই আছিলো আহি থাকোঁতে কিন্তু এতিয়া ভালকে দেখুৱাম এয়া অযোধ্যা আছে আমাৰ সোমদেৱ ট্ৰেভেলছৰ মেনেজাৰ নমস্কাৰ আৰু এয়া শ্লিপাৰ আমাৰ সোমদেৱত আগতে শ্লিপাৰ নাছিলে চব চিটাৰে আছিলে আৰু এইবাৰ খালি শ্লিপাৰটো এড কৰা হৈছে কাৰণ ৰাইজৰ বিপুল দাবী যে এইটো লাইনত শ্লিপাৰ বাছ বহুত কম আছে নাই বুলিবই পাৰি আজি আমাৰ এতিয়া বৰপেটা ৰোডৰ পৰা ফাৰ্ষ্ট জাৰ্ণি আৰম্ভ হৈছে সেইটো কাৰণে আমি চব এক্সাইটেড যিহেতু বাছখন ঝাৰখণ্ডৰ পৰা অনাৰ পৰা মই আছো লগত তেনেদৰে থাকি গাড়ীৰ কাগজ পত্ৰ চব কাম হোৱাৰ পিছত আমি ধুবুৰী মহামায়া মন্দিৰত গৈ গাড়ী চাৰি পূজা কৰি এতিয়া ফাৰ্ষ্ট জাৰ্ণিৰ কাৰণে গাড়ী ষ্টাৰ্ট দিছে আৰু পেছেঞ্জাৰ ন ফাৰ্ষ্ট পেছেঞ্জাৰ আপুনি থাকে আচ্ছা ভাল লাগিছে ভাল ফেচিলিটি ভাল লাগিছে ন ভাল লাগিছে ঠিক আছে মানে এইটো লৈছে আপুনি শ্লিপাৰটো বাকী ভিতৰৰ ভিউটো ৰাতি হলে আপোনালোকক বেছি ভালকে দেখুৱাই আছো যিহেতু নাইট চুপাৰ এতিয়া আবেলিয়ে ওলাব ইয়াৰ পৰা আৰু নাহৰকটীয়ালৈ আমি লাষ্ট যাম কৈছোৱেই এতিয়া জাৰ্ণিটো আৰম্ভ কৰিলো তাৰপিছত আপোনালোকক ৰাস্তাত লগ পাই সকলো কৈ যাম গোটেই বাছ ড্ৰাইভাৰৰ এক্সপিৰিয়েঞ্চটো দিম মানে বাছততো আপোনালোক সকলো ট্ৰেভেল কৰেই কিন্তু বাছ ড্ৰাইভাৰৰ যিটো মানে লাইফ এনেকে যায় গৈ আকৌ জখলাবন্ধাত ৰখিব আৰু তেওঁলোকে খানা খোৱাখিনি এৰিয়াটো বেলেগ পিছফালে মই আগে পিছে অনুপম দাহঁতৰ লগত গ'লে তাতেই খাওঁ আজি সেইবিলাকো দেখুৱাম কোনোদিন সেইবিলাক ভিডিঅ' কৰি দেখুওৱা নাছিলো সোমদেৱ দুখন আহিছিলে আজি এখন যাব বৰপেটাৰ পৰা নাহৰকটীয়ালৈকে আৰু কালি আকৌ এখন গাড়ী আমি নাহৰকটীয়াৰ পৰা বৰপেটালৈকে ঘূৰি আহি থাকিম তেতিয়া আকৌ আৰু যিখন ছেকেণ্ড গাড়ী আছে সেইখন ইয়াৰ পৰা ওলাব মানে এখন ইফালৰ পৰা যাব এখন সেইফালৰ পৰা যাব জখলাবন্ধাত দুখনেই লগ হ'ব ভাল লাগিব আজি অকলে এখনেৰে যাত্ৰাটো আৰম্ভ হ'ব আৰু কালি আকৌ নেক্সটখন ইয়াৰ পৰা যাব গতিকে খাইউলীয়া গাড়ীখন কালি যাব অনুপম দাখন এতিয়া জাষ্ট ইয়াৰ ব্লু হিলৰ কাউণ্টাৰৰ পৰা ওলাইছে আৰু অনুপম দা ওলাইছা একদম বৰপেটা ৰোডত কিছু পেছেঞ্জাৰ উঠাৰ পিছত এয়া এতিয়া আমি হাউলি পাইছো ইয়াতো এতিয়া পেছেঞ্জাৰ উঠিছে আকৌ আমাৰ যাত্ৰা আৰম্ভ হৈছে তাৰপিছত তেনেকে নলবাৰীতো মানুহ উঠিব তেনেকে মানুহ উঠি গৈ থাকিব আৰু লাহে লাহে এতিয়া গধূলিয়ে হৈ গ'ল আৰু জাগাই জাগাই এনেকে আমাৰ পেছেঞ্জাৰ বিলাক উঠি আছে আৰু ইয়াত দেখিছে অৱশেষত এতিয়া আমি পাইছোহি মঙলদৈ মানে আমাৰ গাড়ীৰ মালিকৰ ঘৰ মঙলদৈত আমাৰ দুখন গাড়ীয়ে মঙলদৈৰ গাড়ী আৰু মালিকৰ ঘৰ মানে গাড়ী অনাৰ পৰা দেখাই নাই গাড়ীয়ে কাৰণ গাড়ী আনি বাহিৰে বাহিৰে বৰপেটাতে ৰখা হৈছে
কাৰণ মালিকৰ ঘৰটো তেনেকৈ ৰাখিবলৈ স্পেচ নাই বা গাড়ী যিহেতু বৰপেটাৰ পৰাই চলিব সেইকাৰণে তাতে ৰখা হৈছিলে সেইকাৰণে আজি প্ৰথম ট্ৰিপটোতে মালিকৰ ঘৰৰ সন্মুখত এবাৰ ৰখোৱা হৈছে আৰু মালিকৰ ঘৰৰ মানুহে এনেকৈ গাড়ীখন অলপমান পূজা কৰিছে আৰু আমাৰ এয়া যাত্ৰীসকলকো কিবা খোৱা বস্তু দিছে আপোনালোকে দেখিবলৈ পাইছে যিহেতু প্ৰথম ট্ৰিপ সেইকাৰণে সৰু কিবা পেকেট লাঞ্চৰ ব্যৱস্থা কৰা হৈছে আৰু এইখিনি হ'লেই আমি ইয়াৰ পৰা ওলাম থেংক ইউ কাম কৰা প্ৰায় এঘণ্টামান মঙলদৈত ৰোৱাৰ পিছত এতিয়া পুনৰ এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে আমি গৈ আছো পুৰা কেবিনত গান শুনি আড্ডা মাৰি আজি আমাৰ প্ৰথম দিনাৰ জাৰ্ণি চলি আছে আপোনালোকে গম পাইছে আৰু এতিয়া বাজিলে কিমান 12:06 ৰাতি 12 বাজিলে আৰু এতিয়া আমি পাইছো তেজপুৰ দোলাবাৰী পাৰ হৈছো আৰু কলি हमरा ব্ৰিজ পাম অলপ আগত আজি অলপ দেৰি হ'ল এনেই নৰ্মেলি আমি 11টা বজাতে পাই যাওঁ কিন্তু আজি মানে আজি অলপ কিয় দেৰি হৈছে আমি মিঠাই বিলাই আহি থাকিবলগীয়া হৈছে চিনাকি মানুহবিলাকক কাউণ্টাৰবিলাকত সেইকাৰণে মিঠাই চাব এইবিলাক আমাৰ গাড়ীত পুৰা মিঠাই ভৰ্তি হৈ আছে এইবিলাক এই মিঠাইবিলাক বিলাই আহি আছো চিনাকি মানুহবিলাকক কেনেকুৱা লাগি আছে চলাই এনেইতো বাৰু চলাই আহিছা ঝাৰখণ্ডৰ পৰা চলাই আহিছা কিন্তু সেইটো বেলেগ আৰু আজি মজাটো বেলেগ আগতে মানে গাড়ী এখন চলোৱাৰ নিচিনা লাগি আছিল আজি নৰ্মেল বলক এতিয়া গৈ থাকো জখলা বন্ধত নামিব পৰে হ'ব আকৌ খানা চানা খাব লাগিব না আৰু পুৰা কষ্ট হৈ আছে না খালি ধুবুৰী লোৱা আজি দিনটো তেনেকে গাড়ী চাৰি এখন আৰু ৰাতি আমি খানা খাইছো আগৰ ভিডিঅ'টো আপোনালোকে গম পাইছে ৰাতি 2টা বজাত আহি শুই খানা খাই আকৌ ৰাতিপুৱা উঠি গাড়ী চাৰি সজোৱা আজি গাড়ী একদম আমাৰ বিয়াৰ ৰিজাৰ্ভ বুলি ভাবিব ন আমাৰ গাড়ী মানে এনেকুৱা সজোৱা গৈছে যে বিয়াৰ ৰিজাৰ্ভ মাৰি আহিছে নেকি তেনেকুৱা ভাবিব ঠিক আছে আগতীয়া কলি আমরা ব্ৰিজ পাইছো অলপমান ব্ৰিজৰ দৃশ্য উপভোগ কৰক আৰু আমিও গৈ থাকোঁ আকৌ জখলাবন্ধাত নামোতে লগ পাম আৰু আপোনালোককো যদি এতিয়া লগ পালোহেঁতেন মিঠাই দিব পাৰিলে ন এইবিলাক মিঠাই পুৰা ৰেডি কৰি ৰাখিছো এভেইলেবল আমি চিনাকি মানুহ যাক লগ পাইছো চবকে দি গৈছো আৰু আপোনাৰ এয়া আমাৰ কণ্ডাক্টৰ ধ্ৰুৱদা কি কৈছে তালুত চুলি নাই তোৰ কাৰণে মই ফণী বেচা বেপাৰটো কৰিব এওক বাৰ্থডেত ফণী দিলেই হ'ল মানে কি গেৰেণ্টি দিম আৰু 10 বছৰ তাতে ফণীখন একো নহয় এখন চলি থাকো একদম মোৰ চুটিকে দিব পাৰিব মই সেইটো গেৰেণ্টি দিব পাৰিম লগাটো ভালেই মাজে মাজে টোপনি মাৰে অলপ প্ৰব্লেমেই ঠিক আছে আমি ব্ৰিজ পামেই আৰু বেছি নাই সেইখিনি গ'লে ব্ৰিজ পাম দিয়া লাইটটো নমাই দিয়া আমি ৰাইজক ব্ৰিজৰ ভিউ দেখুৱাম আমি ফৰক্কা ব্ৰিজ পাৰ হৈছিলো গংগা পাৰ হৈছিলো তাত লাইট চাইট নমাই যাব লাগে আমি আহি পাই গলো এয়া জখলাবন্ধা টাউন ৰাস্তাৰ দুয়ো কাষে দেখিছে পুৰা হোটেল আৰু ধাবা আৰু চবতে বাছ লাগি আছে গোটেই নৈশ বাছবোৰ ইয়াত ৰখিছে খানা খাইছে যাত্ৰীবিলাকে আৰু আমি কিন্তু এই টাউনত নৰওঁ আমি অলপমান আগলৈ যাম আগত বাগজান বুলি যিখিনি আছে তাতো হোটেল ধাবা আছে আমি তাত ৰম আমি ৰ'ব লগা হোটেলখনো এইখন পাই গলো এতিয়া ইয়াত আমাৰ গাড়ী পাৰ্ক কৰি দিওঁ আমাৰ পুৰণা চুমদেৱ এখন আছেই এতিয়া লাগি এইখনৰ কাষতে আমাৰখনো লগাই দিলো বলক এতিয়া আমি খানাটো খাই লওঁ এইফালে পেচেঞ্জাৰবিলাকে খায় আৰু আমি ড্ৰাইভাৰ কৰ্মচাৰী যিখিনি বাছৰ থাকে এইখিনি ভিতৰত খায় সেইকাৰণে আমিও ভিতৰলৈ আহিলোঁ ইয়াতে এতিয়া আমি ভাতকেইটা খাবলৈ লৈছোঁ আজি ভাল বস্তু খোৱা মানুহ বহুত কম আছে ৰাজস্থান মই হ'ল 7 মাহ মানে হ'ল এই দাদাই খুব মৰম কৰে
মানে ৰাজধানী হোটেলৰ জখলা বন্ধাত মই আগতেও সোমদেৱত আহিলে সদায় ভিতৰতে খাওঁ এতিয়া এইটো মোক দিছে মানে আজি গিফ্ট নতুন গাড়ীত আহিছোঁ যে তাকে কৈছোঁ মানে আজিকালি ভাল বস্তু পোৱা মানুহ খুব কমে পায় বাই বাই খানা চানা খাই ওলাই আহিলোঁ এইবাৰ আমাৰ ড্ৰাইভাৰ চেঞ্জ হ'ল বাৰু এবাৰ চুলেমানে চলাইছে আমাৰতো পুৰা হেৰি ৰাখবহি জখলাবন্ধাত ভাত খাই এতিয়া আমি আহি আছো আৰু আহি একদম কাজিৰঙাৰ মাজতে আছো আৰু আমাৰ ড্ৰাইভাৰ চেঞ্জ হ'ল এতিয়া আমি শুম অনুপম দাও শুব ময়ো শুম আৰু এইবাৰ আমাৰ চুলেমান ভাই আছে নেহাখন চলাই আহিছিল আমাৰ লগত হেৰি পৰা এইফালে চা এইফালে চালে নহ'ব বাৰু গাড়ীখন চলি থাকিব লাগিব আমি ঝাৰখণ্ডৰ পৰা গাড়ী লৈ আহি থাকোতে নেহাখন লৈ আহিছিল চুলেমান ভাইয়ে এতিয়াৰ পৰা অনুপম দাৰ লগত থাকিব মানে ছেকেণ্ড হাফত চুলেমান দাই চলাব আৰু আমাৰ লগত এজন পেচেঞ্জাৰ আছে আজি আমাৰ লগত অহা দেৰগাঁৱত নাহিব নতুন বন্ধু নামটো কোৱা আৰু এক্সপিৰিয়েঞ্চটো কোৱাচোন দেৱত আহি কেনেকুৱা লাগিছে মোৰ নামটো বিকি বসুমতাৰী আহি ভাল লাগিছে বাকী মানুহবিলাকো ভাল আগৰ চুমদেৱত আহিছে চাগে আগৰ দিনত আহিছো এইখন নতুন আজি আমাৰ ফাৰ্ষ্ট ট্ৰিপতে আহিছে আৰু ফাৰ্ষ্ট ট্ৰিপত আহিছো ফ্ৰেণ্ডলি হৈ বাকী তেনেকুৱা চব পাইছো আৰু আজি পাৰ্টিও পাইছো বাকী ধূপধনা যেনেকে হেৰি কৰিছে এইবিলাকো পাইছো ভাল লাগিছে মন নেক্সট আহিলে কণ্টেক্ট কৰিবা অনুপম দাক কৰিবা আৰু খাইল দা আছে আমাৰ খাইল দাকো কৰিবা এখেতেতো আমাৰ ফ্ৰেণ্ডলি বন্ধু যিকোনো এখন থাকিবই আমাৰ চেম গাড়ী নেক্সট টাইম ফ্ৰেণ্ডলি বন্ধু কিয় হ'ল তেওঁ প্ৰথম যাত্ৰাৰ মানুহ আমাৰ আৰু তেওঁ নেক্সট টাইম আহিলেতো মোৰ লগত খানাটো ধুনীয়াকৈ খুৱাই দিম ভিতৰত আমাৰ লগত খাওঁ কেনেকে থাকো বা কেনেকে দিয়ে হোটেলত আমাৰ পৰ্যায়টো দেখাই দিম কেনেকে থাকো সেইটো বৰ ইণ্টাৰেষ্টিং কালি আমি নাহৰকটীয়া যাম ফাৰ্ষ্ট টাইম ন মানে নাহৰকটীয়াত গৈছো আগত মানে গাড়ী লৈ আগতে নামৰূপ লাইনত আছিল ঠিক আছে এতিয়া অনুপম দা মই আজি এনে ড্ৰাইভাৰ ইয়াক কয় কিন্তু এতিয়া আজি আমাৰ প্ৰথমটো যাত্ৰা আমাৰ চিট খালী আছে কিছুমান মানে শ্লিপাৰ যিহেতু শ্লিপাৰ খালী আছে আজি আৰামছে তাতে শুই দিওঁ আমাৰ এছিষ্টেণ্ট হেল্থ মিনিষ্টাৰ মানে কি আগতে মানে কি আমি খাই লওঁ পিছত আমাৰ আজি মানে এই চুলেমান ভাই যেতিয়া শুই আছিলে আহি ফাৰ্ষ্ট হাফটো শুই আহেতো আমি খানা খাই আছো মাতিব পাহৰিলো চবে আমি খাই থাকোতে মানে ইয়াত হোৱা নাই না ইয়াত হোৱা নাই ভিতৰত দিছে পাহৰি গৈছে আমি ইয়াত বোলে মনত থাকে আমি ক'লো যে মাছ তাক অৱশ্যে হেৰি ভাতকেইটা খাই লওঁ মাতি আছো চুলেমান ভাই গাড়ী চলোৱা আমি শুই দিওঁ গুড নাইট লাইটটো বন্ধ কৰি দিয়া লাইটটো বন্ধ কৰি দিয়া একদম ৰাতিপুৱা পোহৰ হোৱাৰ পিছত লগ পাম আপোনালোকক এতিয়া শুই দিওঁ একদম আহি গ'লো শ্লিপাৰত শুবলৈ পূৰা পৰ্দা চৰ্দাত টানি লৈছোঁ ব্লেংকেট আছেই ইয়াত আমাৰ পেচেঞ্জাৰৰ কাৰণেও এইখন ব্লেংকেট থাকে আৰু আমাৰ গাড়ীৰ ব্লেংকেটো এনেকুৱা ঘৰৰ ব্লেংকেটৰ নিচিনাও আছে যিকোনো এখন লৈ এতিয়া শুই দিওঁ আৰু এতিয়া শুই যাওঁ বাই বাই ৰাতিপুৱা পোহৰ হোৱাৰ পিছত লগ পাই আছোঁ উঠিলোঁ এতিয়া নামি যাওঁ অলৰেডি আমি নামৰূপ পালোৱে চাগে দুটামান বজাত শুই দিছিলোঁ সেইকাৰণে উঠা নাই আৰু এতিয়া একেবাৰে উঠিম এতিয়া 9 বাজো হৈছে আৰু 1 ঘণ্টামানৰ মেবি ৰাস্তা আছে সেইখিনিত গৈ লওঁ নামৰূপৰ পৰা নাহৰকটীয়া ৰাস্তাত আহি আছোঁ আৰু এয়া সোঁফালে এইখন হ'ল নাহৰকটীয়া কলেজ ফাইনেলি আজি আমাৰ প্ৰথম ট্ৰিপটো ইয়াতে শেষ কৰিলোঁ নাহৰকটীয়াত আমি টাউনত গৈ পেচেঞ্জাৰ নমাই আহিলোঁ দা কৈছে কৰি আছে যে কি এনে কেনেকুৱা লাগিল আজি ফাৰ্ষ্ট ট্ৰিপটো মাৰি কাউণ্টাৰ চাউণ্টাৰবিলাকত আমি গ'লোঁ গৈ এতিয়া নাহৰকটীয়াতে এটা আমি ওচৰৰ পেট্ৰল পাম্প এটাত আহিছোঁ ইয়াতে এতিয়া আমি দিনটো ৰেষ্ট ল'ম আজি ইয়াত খানা চানাও কৰিব ওচৰৰ হোটেলতে খোৱা হ'ব বনাই খাব পাৰোঁ সেইটো হ'লেতো আৰু ভাল হ'ব যদি বজাৰ পাতি ওচৰত পাওঁ টাইমো লাগিব আমি আকৌ 3টা বজাত ইয়াৰ পৰা ওলাবই লাগিব আবেলি এতিয়া 9টা বাজি গ'ল চিধা কৰি পাৰিলে ৰাখি দিম হ'ব দে গেটটো পাৰ কৰি ৰাখিবি খালি হ'ব দে এই পেট্ৰল পাম্পটোত আমি তেল ভৰাম এতিয়া নভৰাওঁ যোৱা সময়ত ভৰাই ল'ম আৰু দিনটো ইয়াতে ৰেষ্ট ল'ম আজি থাকক আপোনালোক দেখুৱাম কি হয় আমাৰ চুলেমান ভাইয়ে গাড়ী পাৰ্ক কৰি আছিলে ইয়াতে পেট্ৰল পাম্পৰ ওচৰত পেচেঞ্জাৰবিলাক নামিলে নাহৰকটীয়া টাউনতে তাত আমি কাউণ্টাৰবিলাকৰ লগত কথা পাতিলোঁ কাৰণ যিহেতু আমাৰ ফাৰ্ষ্ট ট্ৰিপ আমাক আকৌ পেচেঞ্জাৰ লাগিব গতিকে কাউণ্টাৰবিলাকক কণ্টেক্ট কৰিবই লাগিব তাৰ লগতে আপোনালোকতো আছে আপোনালোকে ৰেড বাছত যাব গৈ টিকট কাটিব আহিব আমাৰ গাড়ীত সোমদেৱত আৰু ইয়াৰ পৰা আজি আমি যাম আকৌ
অহা ৰাস্তাৰে উভতি যাম নামৰূপ হৈ সোণাৰী হৈ শিৱসাগৰ ওলাই তেনেকৈ আকৌ গৈ থাকিম আকৌ কলিয়াবৰৰ পৰা সোমাই তেজপুৰ হৈ পেলাই আমি বৰপেটা ৰোডলৈকে যাম আগৰ যেনেকৈ চুমদেৱৰ লাইন আছিল সোণাৰী সাপেখাতি নামৰূপ এইবিলাকলৈকে আজি এইবাৰ খালি অলপমান আগবঢ়াই দিয়া হৈছে নাহৰকটীয়ালৈকে চ' আজি নাহৰকটীয়াত মই আগতেও আহিছোঁ কিন্তু চুমদেৱৰ ফাৰ্ষ্ট ট্ৰিপটো তেনেকৈ আহিবলৈ বিৰাট ভাল লাগিছে নাহৰকটীয়া ৰাইজে মৰম দিলে ভাল লাগে নাহৰকটীয়া ৰাইজে মৰম দিব লাগিব কিয় নিদিব দিব আমি অলপ পিছত আজি ফেচবুক লাইভ যাম এতিয়া আমি যিহেতু বহুত সময় কৈ দিলোঁ নাস্তা পানী কৰোঁ মুখ চুখ ধুওঁ গাও ধুব লাগিব পেট্ৰল পাম্পত বাথৰুমৰ সুবিধা আছে নিশ্চয় গতিকে এতিয়া ফ্ৰেছ হওঁ মুখ ধুওঁ পাৰিলে গাটো ধুম অলপ পিছত খানা চানাও বনাই খাওঁ নে হোটেলত খাওঁ চাই লওঁ সকলো আপোনালোকক দেখুৱাই থাকিম নাহৰকটীয়া দিয়ক দিয়ক এপিচ দিয়ক এই দাদাহঁতৰ হোটেলত ভাত খাইছোঁ আমি দাদাহঁতৰ হোটেলত আমাৰ ইয়াতে গাড়ী লগাইছোঁ আজি যিটো পেট্ৰল পাম্পত আমি ৰখাইছোঁ তাৰ অপজিটত অনিয়মদা খানা কেনেকুৱা ইফালে বঢ়িয়া লাগিছে আৰু মোক এই বাবু আহি পোৱাৰ লগে লগে কৈছে বিলাহী মাছেদি বনাম নে মানে মই ভিডিঅ'ত কৈ থাকোঁ যে বিলাহী মাছ মোৰ ফেভাৰেট বুলি মানে কোনোবাই মোক ঘৰত ভাত খাব মাতিলে লগত বিলাহী মাছ বনাব মাংস চাংস দৰকাৰ নাই ই ভিডিঅ' চাই মনত ৰাখি থৈছে মানে সেইকাৰণে বিলাহী মাছ লগত জাতিলাও নেকি এইটো তাকে ভাতটো খাইছোঁ আৰু আমাৰ যাৱাৰ পৰাই হৈছে ড্ৰেছ চেঞ্জ কৰিলোঁ ফ্ৰেছ হ'লোঁ ইয়াত দাদাকো এবাৰ উঠাই দিয়া দাদা আছে দাদা হোটেলত এতিয়া আমাৰ কালি আৰু গাড়ী আহি আছে সেইটাকো ৰ'ব খাই দিলেও ইয়াতে ৰ'ব আমাৰ গাড়ী তাত তেল ভৰাই আছে আৰু মই মানে ভাতটো অলপ শ্ল' খাওঁ ভাত নহয় মই চব বস্তু অলপ শ্ল' খাওঁ মানে চবৰ নিচিনাকৈ একেপাকত মাৰি দিব নোৱাৰোঁ অলপ লাহে লাহে খাওঁ টাইম লৈ খাওঁ এইটো প্ৰাচুৰ্য ইয়াক এতিয়া মই ইমান সময় বাবু বুলি মাতি থাকিলোঁ মানে এই প্ৰাচুৰ্য মাকে দেউতাকক বাবু বুলি মাতি আছে মই বাবু বুলিয়ে মাতিছোঁ মোৰ ভিডিঅ' চাই মানে অহাৰ লগে লগে মাত দিছে একদম ৰাতিপুৱাই আৰু চ' আমি ৰেষ্ট ল'লোঁ বহুত সময় এতিয়া ড্ৰেছ চেছো বেলেগ দেখিলে ত' ইয়াতে ভাত খালোঁ প্ৰাচুৰ্যহঁতৰ এখন হোটেল ই খালি দিল্লীত থাকে ই IT জব কৰে আজি ভাল লাগিল আহি আৰু এতিয়া আমাৰ আকৌ যাব লাগে গাড়ী তেল ভৰাই আছে আবেলি হ'ল ঠিক আছে বাই 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 লগ পাম আহিম আহিছোঁ দেই মানে বিলাহী মাছটোৰ কাৰণে ভাল লাগিলে বেছি বাই বাই আমি নাহৰকটীয়াৰ এই পেট্ৰল পাম্প পুৰা তেল চেল ভৰাই ৰেডি এতিয়া আমি টাউনলৈ যাম টাউনত গৈ আমাৰ পেচেঞ্জাৰ উঠাম আজি ছেকেণ্ড ট্ৰিপ হ'ব মানে নাহৰকটীয়াৰ পৰা ফাৰ্ষ্ট ট্ৰিপ আৰু গাড়ীখনৰ ছেকেণ্ড ট্ৰিপ আহা আৰু অনুপম দা অলপমান শুই ল'ব এতিয়া আকৌ চুলে মানে চলাব নামৰূপলৈকে নামৰূপৰ পৰা অনুপম দা চলাব একদম জখলা বন্ধালৈকে অ'কে উঠি ল'লো আমাৰ চুমদেৱৰ এতিয়া ছেকেণ্ড ট্ৰিপ মানে গাড়ীখনৰ ছেকেণ্ড ট্ৰিপ আৰু নাহৰকটীয়াৰ পৰা ফাৰ্ষ্ট ট্ৰিপ আৰু আমি এতিয়া গৈ আছোঁ নামৰূপৰ ফালে নামৰূপ হৈ সোণাৰী হৈ তেনেকৈ ওলাই যাম নামৰূপত আমাৰ পেচেঞ্জাৰ উঠিব নাহৰকটীয়াত 3জন উঠিছে আকৌ এতিয়া নামৰূপত উঠিব সোণাৰীত উঠিব শিৱসাগৰত উঠিব তেনেকৈ গৈ থাকিম আৰু যোৰহাটতো উঠিব গৈ থাকোঁ আমি এতিয়া নামৰূপত চাহ খাই আছোঁ এয়া চাহ মিঠাই আৰু ইয়াত যিটো হোটেলৰ ষ্টাফ ঠিক আছে চব আমাৰ ঘৰৰ ওচৰৰ মানুহ আমাৰ দৰঙৰ লখিমপুৰ পুখুৰীৰ পৰা নামটো কি কৈছিলি নাম ৰাজু এইবাৰ ইয়াৰ নামটো কি সঞ্জীৱ কি কি ইয়াৰ মুখৰ মাত নাই নেকি বেঙাৰ নেকি সঞ্জীৱ আমি ইয়াতে চাহ খাই আছোঁ আমাৰ চুলেমান ভাইও চাহ খাই আছে অনুপম দাই মিঠাই নাখায় বোলে আহিছোঁ দাদা লগ পাই থাকিম যিহেতু গাড়ী লাগিছে এতিয়া লাইনত লগ পামেই এয়া বাবলু দা সোণাৰী কাউণ্টাৰ ন নামৰূপ কাউণ্টাৰ বাবলু দা যদি কোনোবা নামৰূপৰ পৰা সোণাৰী নামৰূপ এইবিলাকৰ পৰা আমাৰ এইখন গাড়ীত যাব বিচাৰিছে যিদিনাই যায় এই দাদাৰ লগত কণ্টেক্ট কৰিব এইটো কাউণ্টাৰ ইয়াত এইটো আপোনাৰ দিহিং পাটকা টুৰিজম এজেঞ্চি দিহিং পাটকা নেকি এতিয়া বৰপেটাৰ কাৰণে চুমদেৱ নতুনকৈ আহিছে আমাৰ ইয়ালৈ আৰু আপোনাৰ এই বাকী আপোনাৰ গুৱাহাটী চুৱাহাটী চবলৈ যাব পৰা হয় আৰু এইটো কাউণ্টাৰ আৰু আপোনালোকে মোৰ এইটো নাম্বাৰ ইয়াত আছে নাম্বাৰটো 8822243987 আৰু এইটো আছে 8486001633 বাকী LED ডিছপ্লেও লগাই থৈছে এইটো আমাৰ ডিছপ্লে আৰু এইটো আমাৰ এটা ধুনীয়া দিহিং পাটকা টুৰিজম এজেঞ্চি কাউণ্টাৰ আৰু এইটো আমাৰ বৰপেটালৈ যাবলৈ হ'লে আপোনালোকে ধুনীয়াকৈ বৰপেটা বুলি নহয় তেজপুৰ মঙলদৈ ৰঙিয়া নলবাৰী আপুনি ল'ৰা ছোৱালী য'ত যাবলৈ হ'লে ধুনীয়াকৈ কণ্টেক্ট কৰক মোৰ লগত একদম ধুনীয়াকৈ যাব একো একদম সুন্দৰ বঢ়িয়াকৈ যাব পাৰিব ঠিক আছে ভাল লাগিলে এতিয়া আমাৰ চুমদেৱৰ মানে নামৰূপৰ কাউণ্টাৰ দাদা আহক ঠিক আছে তেনেকৈ আমি আগতো কাউণ্টাৰ আছে তেনেকৈ সোণাৰীটো ৰুম কাউণ্টাৰবিলাকৰ পৰা আপোনালোকে এনেকৈ টিকট কৰি আমাৰ লগত যাব পাৰিব ঠিক আছে দিয়ক লগ পাম ঠিক আছে এয়া ভণ্টি আহিছে টিউচনলৈ চিটিপ চেণ্ডেল পিন্ধি আৰু আমি উঠিছোঁ বাছত যাবলৈ বৰপেটা ৰোড আমাৰ অনুপম দা আহিলে এয়া আমাৰ এতিয়া জাৰ্ণি আকৌ নামৰূপৰ পৰা ষ্টাৰ্ট হ'ল এতিয়া আমি নামৰূপ তাৰপিছত সাপেখাতি সোণাৰী শিমলুগুৰি পাম নাজিৰাটো নোসোমাওঁ মানে পেচেঞ্জাৰ আছে
নাজিৰাও সোমাম মানে নাজিৰালৈ অলপ আকৌ এইফালে যাব লাগেতো তাৰ পৰা ওলাই আকৌ শিমলুগুৰি হৈ আমি শিৱসাগৰ ওলাম আৰু তাৰ পৰাতো চিধা একদম কলিয়াবৰলৈকে চিধা তাৰ পৰা আমি ৰাইড লৈ তেনেকৈ গুচি যাম জাৰ্ণি চলি আছে আৰু ধুনীয়া আবেলি খেলা সময় হৈছে এইফালে খেলি আছে এইয়া কেনেকুৱা এক্সপিৰিয়েঞ্চ নতুন চুমদেৱ চলাই মজা মজা না ভাল লাগছে আমি আহি এতিয়া সাপেখাতি চাৰিআলি পাইছো মানে আমি নামৰূপ পাৰ হৈ এনেকৈ সাপেখাতি পালো আৰু সাপেখাতিৰ পিছত আমি সোণাৰী পাম আৰু 19 কিলোমিটাৰ আগত তাৰ পৰা গৈ থাকিম আৰু লাইটটো জ্বলি আছে ভিডিঅ' কৰাৰ কাৰণে সেইকাৰণে মই এতিয়া এইটো অফ কৰি দিওঁ এয়া শিৱসাগৰৰ ৰংঘৰ পাইছোঁ সেইটো ৰংঘৰ আৰু অলপমান আহি এইফালে আকৌ এয়া তলাতল ঘৰৰ ফালে যোৱা ৰাস্তাটো তেনেদৰে আহি আকৌ এয়া পাইছোঁ বিখ্যাত নামদাঙৰ শিলৰ সাঁকো যিখনৰ মেইনটেনেঞ্চটো বহুত আমাৰ চৰকাৰে পিছ পেলাই থৈছে কিয় নাজানো এইখনটো সংৰক্ষণ কৰি পেলাই থৈ ছাইডেৰে ৰাস্তাটো হ'ব লাগিছিল ডেইলি কিমান গধুৰ গধুৰ যান বাহন এইখনৰ ওপৰেৰে গৈ আছে ত' এইখন এনেদৰে হ'লে আৰু আমাৰ হিষ্টৰিক বস্তু এটা হৈ নাথাকিব এইখন JDS ফিল্ডখন ন এজন মানুহৰ ছাকচেছ চাওকচোন আপোনালোকে আমি এতিয়া জুবিনদাৰ গান শুনি শুনি গাড়ীত আহি আছোঁ আৰু বাওঁফালে এইখন পাইছোঁ জুবিনদা এসময়ত পঢ়া যোৰহাটৰ JB কলেজ এইখন কলেজত পঢ়ি থকা সময়ত হয়তো তেওঁ ভবা নাছিল যে এসময়ত কোনোবাই তেওঁৰ গান শুনি শুনিয়ে এইখনৰ ফ্ৰণ্টেৰে নিতৌ অহা যোৱা কৰিব আৰু তেওঁক মনত পেলাব এয়াহে মানুহৰ ছাকচেছ আজি আমি আকৌ এতিয়া ঘূৰি আহি দেৰগাঁও পাৰ হৈ গ'লো আৰু আজি ভাল লাগিলে বহুত দিনৰ মূৰত যোৰহাট টাউনখন দেখিলোঁ বহুত দিন যোৱাই নাছিলোঁ মানে বাইপাছে গৈ থকা হয় টাউনৰ ভিতৰত সোমোৱা নহয় আৰু আজি সোমালো মানে বেছি ভালকৈ সোমালোঁ একদম ডছ এণ্ড গো হৈ আমি চাকি ডছৰ ফ্ৰণ্টেৰে আহি JB কলেজৰ আগেৰে আকৌ বৰুৱা চাৰিআলি ওলাইছোঁ মানে বৰুৱা চাৰিআলি ফ্লাইঅভাৰ বনাই আছে যে সেইকাৰণে ডাইৰেক্ট আহিব দিয়া নাই ভাল লাগিলে আৰু যোৰহাট টাউনখন বহুত দিনৰ মূৰত অলপ ঘূৰাৰ নিচিনা হ'ল আৰু আজি আহি থাকোঁতে বেছি ক্লিপ লোৱা নাই কাৰণ আমি কালি যিটো ৰাস্তাৰে গৈছিলোঁ আজি সেই ৰাস্তাটোৰে উভতি আহি আছোঁ গতিকে আৰু সেইটো লোৱা নাই এতিয়া আমি এতিয়া গৈ থাকিম আৰু জখলাবন্ধাত জখলাবন্ধাত আজি 2খন গাড়ী লগ হ'ম আমাৰ 2খন গাড়ী যে আমি লৈ আহিছিলোঁ ঝাৰখণ্ডৰ পৰা ফাইলদা সেইখন লৈ আহি আছে বৰপেটাৰ পৰা নাহৰকটীয়ালৈকে আমি আজি য'ত গৈছিলোঁ আমি আকৌ উভতি আহি আছোঁ আৰু এনেকৈ লাইনত চলিব সদায় দিয়ক গৈ থাকোঁ এতিয়া গানটো বজাই লওঁ বঢ়িয়া বিহু গান এইবিলাক গান আৰু এইটো টাইমতে চব চিডিবিলাক ৰিলিজ হৈছিল ডিচেম্বৰ জানুৱাৰীত আগতে কেছেটবিলাক পিছে এইবিলাক গান মানে একদম ভিডিঅ'ৰ কোহে কোহে সোমাই আছে গৰমজানৰ গান আহি এতিয়া আমি জখলাবন্ধা পাইছোঁ মানে টাউন পোৱা নাই বাঘজান বুলি কয় এইখিনি জেগাতে আমি ৰুম মানে কালি যিখন ধাবাত ৰৈছিলোঁ সেইখনতে এতিয়া পাইছোঁহি আৰু এই চাওক আমাৰ সেইখন গাড়ী আজি আহি পাইছে সেইখনৰ আজি আকৌ ফাৰ্ষ্ট ট্ৰিপ সেইখন বৰপেটাৰ পৰা আহি আছে আৰু তেওঁলোকৰ মেবি খোৱা হ'লেই তেওঁলোক অলপ আগত আহি পাইছে সেইকাৰণে তেওঁলোক এতিয়া যাবলৈ ওলাইছে আকৌ আমি আজি য'ৰ পৰা আহিছোঁ আকৌ তেওঁলোক সেইফালে গৈ থাকিব কেনেকুৱা নাহৰকটীয়া 1টা বাজিলে 9টা বাজিব গৈ পাওঁতে দিয়া শুই লোৱা বাই বাই কিস্তা হেপি জাৰ্ণি বাই বাই গুলজাৰ কি মুৰ্গীটো হৈ আছে লোৱা মুৰ্গীটো আৰে মফিজে পুৰা পইচা হিচাপ কৰি আছে বাই 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 কৃষ্ণদা বাই বাই আজিও আমাৰ পুৰণা চুমদেৱখনো আছে ইয়াত মানে পুৰণা চুমদেৱ 2খন আছে চাওক আমাৰ নতুন 2খন যেনেকুৱা ছেম আকৌ পুৰণাও এই 2খন ছেম মানে দেখাত একদম একে এইফালে এইখন চাওক
আকৌ মাজতে আমাৰ এই নতুনখন এৰি আকৌ এইফালে চাওক, এইফালে আকৌ এইখনো একে নিচিনা। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱালো আমাৰ নতুন চুমদেৱৰ ফাৰ্ষ্ট টিপটো। তাৰ জৰিয়তে আপোনালোকে গম পালে নাইট ছুপাৰ বাছ এখন কেনেদৰে লাইনত চলে বা তাৰ ড্ৰাইভাৰ কৰ্মচাৰীৰ জীৱনটো কেনেকুৱা, সকলো আপোনালোকে বুজিব পাৰিলে। কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোক ইনষ্টাগ্ৰামত জইন কৰিব @IamJimmy মোৰ ইউজাৰ নেম, আৰু তাত বাছ ড্ৰাইভাৰসকলক লৈ মই ধুনীয়া ৰিল এটা দিছোঁ, আপোনালোকে ইনষ্টাগ্ৰামত গৈ পেলাই চাব।